নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমতে আমি কৰ্মচাৰীসকলে 24 মাহৰ এৰিয়াৰ লাভ কৰা সম্পৰ্কত এক আপডেট আপোনালোকক জনাব বিচাৰিছোঁ। অষ্টম দৰমহা আয়োগৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ খবৰ। লগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো যিহেতু অসম চৰকাৰে ইতিমধ্যেই অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে, গতিকে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত জৰুৰী খবৰ যে তেওঁলোকে 2025 চনৰ যিহেতু নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিলে আৰু পৰামৰ্শসমূহ 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সকলোখিনি নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। আগন্তুক 27 চনৰ মাজভাগৰ পৰা ইয়াক কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে আৰু তেতিয়া কিমান দৰমহা বৃদ্ধি পাব, পেঞ্চন কিমান বৃদ্ধি পাব তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব ফিটমেণ্ট ফেক্টৰৰ ওপৰত। ফিটমেণ্ট ফেক্টৰ যিহেতু 1.92 পৰা 3.83লৈকে হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন বিশেষজ্ঞসকলে ইয়াৰ মতামত জাৰি কৰিছে আৰু এনেদৰে যদি 2027 চনৰ মাজভাগৰ পৰা হয় তেনেহ'লে কৰ্মচাৰীসকলে 18 মাহৰ পৰা 24 মাহলৈকে তেওঁলোকে এৰিয়াৰ লাভ কৰিব, কিয়নো 26 চনৰ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। 1/1/2016 পৰা যিহেতু 1/1/2026 10 বছৰ হয়, প্ৰতি বছৰ 10 বছৰৰ মূৰে মূৰে পে ৰিভিজন হয়। সেইমতে অষ্টম দৰমহা আয়োগ গঠন হ'ল ইতিমধ্যে আৰু তাৰ বিভিন্ন ধৰণৰ যিখিনি ফৰ্মেলিটিজ সেইখিনি পৰামৰ্শসমূহ বিভিন্ন ধৰণৰ আয়োগৰ পৰা লৈছে আৰু ইয়াক কাৰ্যকৰী কেতিয়াৰ পৰা কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে কৰাৰ লগে লগে ৰাজ্যসমূহেও কৰিব। বিশেষকৈ অসম চৰকাৰেও ক্ষিপ্ৰতাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিছে, গতিকে পৰামৰ্শসমূহো লৈ আছে। গতিকে কৰ্মচাৰীসকলে 18 মাহৰ পৰা 24 মাহলৈকে এৰিয়াৰ পোৱাৰ সম্ভাৱনা আছে, কিয় ই কেৱল অনুমান সাপেক্ষ নহয়, আগৰ যথেষ্ট আছে। এতিয়া আমি 5 মাহৰ এৰিয়াৰ সম্পৰ্কত আপোনালোকক অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা প্ৰথমতে এইবেলি অসম বিধানসভাৰ যি বাজেট অধিৱেশন, এই বাজেট অধিৱেশনত অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে নৱজাতকৰ প্ৰতিপালনৰ বাবে যি পিতৃত্বকালীন ছুটিৰ ঘোষণা কৰিছে বাজেটত, আৰু সমান্তৰালভাৱে শিক্ষক কৰ্মচাৰীসকল বিশেষভাৱে নগৰ অঞ্চলৰ কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আঁচনি, আপোন ঘৰ ঋণ আঁচনিৰ যি পৰিমাণে 50 লাখ টকালৈকে বৃদ্ধি কৰিছে। সমান্তৰালভাৱে বৈদ্যুতিক বাহনত সুতৰ ৰাজসাহাৰ্য 4% বৃদ্ধি কৰিছে। লগতে অনুকম্পামূলক যি পৰিয়াল পেঞ্চনৰ সংশোধন কৰিছে, এই ব্যৱস্থাৱলীক আমি আদৰণি জনাইছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা। আৰু সমান্তৰালভাৱে মৰগীয়া বানচৰ সন্দৰ্ভতো আমাৰ স্থিতি ইতিমধ্যে আগতেও স্পষ্ট কৰিছোঁ। মৰগীয়া বানচ আমাৰ আৰপি 2017 অনুসৰি 1 জানুৱাৰীৰ পৰা পাব লাগে আৰু আমাক জুন মাহৰ পৰা মৰগীয়া বানচ দিছে। এই ব্যৱস্থাৱলীৰ ইতিমধ্যে প্ৰতিবাদ জনাই আমি লিখিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ আৰু উক্ত লিখিত পত্ৰতে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰগীয়া বানচ প্ৰদান কৰিব লাগে শিক্ষক কৰ্মচাৰীক অসম চৰকাৰৰ। আৰু এই মৰগীয়া বানচৰ যি বকেয়া, এই বকেয়া এটা কিস্তিত আদায় দিব লাগে আমি লিখিতভাৱে জনাইছোঁ। আৰু এই সন্দৰ্ভত বিভিন্ন ধৰণৰ আমাৰ শিক্ষক কৰ্মচাৰীৰ মাজত এক সংশয় হৈছে, মনত বেদনা হৈছে, ক্ষোভ জন্মিছে। এই সংশয় আঁতৰ কৰি আমাক সকলোকে আশ্বস্ত কৰিব লাগে আৰু কৰ্মচাৰী সমাজৰ এই যি সংশয়, এই যি ক্ষোভ, এই ক্ষোভ বঞ্চনা বন্ধ কৰি আমাক ডিয়াৰনেছ এলাউন্সৰ যি এৰিয়া অতি শীঘ্ৰে প্ৰদান কৰিব লাগে আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ। আৰু সমান্তৰালভাৱে যোৱাকালি অসম বিধানসভাত NPS, UPS আৰু OPS সন্দৰ্ভত যি কথা ওলাইছে, সেই সন্দৰ্ভতো বিভিন্নজনে কৰ্মচাৰী পৰিষদৰ স্থিতি সন্দৰ্ভত সুধিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভাৰ সিদ্ধান্ত অনুসৰি দাবী চনদৰ প্ৰথমটো সিদ্ধান্ত NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। NPSে হওক বা UPS ব্যৱস্থাই হওক, এই ব্যৱস্থাৱলীয়ে অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে। আৰু সেয়েহে আমি বিচাৰিছোঁ বা আমি দাবী জনাইছোঁ, বিগত সময়তো আমি অসম চৰকাৰক কৈছোঁ যে অকল মাত্ৰ পুৰণি পেঞ্চন ব্যৱস্থা OPS ব্যৱস্থাইহে অসমৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। এই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৃষ্টিভংগীত যি স্থিতি, এই স্থিতি আমি স্পষ্ট কৰিবলৈ বিচাৰিছোঁ। আমাৰ স্থিতি এটাই যে আমি NPS, UPS দুয়োটাৰে বিৰোধিতা কৰিছোঁ
আৰু OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হ'ব লাগে এইটো দাবী জনাইছোঁ। আৰু বিভিন্নজনে সুধিছে যে এই সন্দৰ্ভত কি ব্যৱস্থা বুলি হ'ব। ব্যৱস্থা বুলি লোৱাৰ কাৰণে আমি নিশ্চিতভাৱে আমাৰ কাৰ্যনিৰ্বাহক আছে। আমি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত শেষ হোৱাৰ পিছতে আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিম আৰু কাৰ্যনিৰ্বাহকে যি ধৰণে নিৰ্দেশনা দিয়ে, পৰামৰ্শ দিয়ে, নিশ্চিতভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদ অনাগত দিনত অগ্ৰসৰ হ'ব।